হেল্ল' নমস্কাৰ। মানে কমেণ্ট আহিছিল কিছুমান, মোক কৈ আছিল যে তোৰ কাপোৰ আৰু ভাল কাপোৰ নাই নেকি পিন্ধিবলৈ, এই কাপোৰ নেকি তোৰ? মানে মই দুটা তিনিটা ভাল কাপোৰ নিপিন্ধোৱে কোনোদিন, মোৰ সৰুৰ পৰাই। কাৰণ সৰুতে আমি এনেকুৱা ঘৰৰ পৰা মানে বাস কৰি আহিছোঁ য'ত মানে আমাৰ দেউতাই চাকৰি কৰা নাছিল বাবে মানুহে যদি জিন্স পেণ্ট এটা পিন্ধি যাওঁ কোৱা আছিল যে বা চাহ বেটাৰ যোনদিনাখন জিন্স পেণ্টটো পিন্ধি যাম, ভাল কাপোৰ এযোৰ পিন্ধি যাম, চাহ মানুহে ক'ব বোলে চাহ বেটাৰ লেভেল চাহ ঘৰত নাই। গতিকে আমি সেনেকুৱা ঘৰৰ পৰাই বিলং কৰি আহিছোঁ। যদি আপুনিও এনেকুৱা ঘৰৰ পৰা বিলং কৰিছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে মোক ফেচবুকতো এনেকুৱা এৰা নাই, ফেচবুকতো কমেণ্ট কৰিছে যে ইয়াৰ কাপোৰ নাই নেকি পিন্ধিবলৈ, তোৰ মোক নাই নেকি, তোৰ এই কাপোৰ, এনেকুৱা কমেণ্ট কৰিছে। গতিকে মই মানুহটোৱে তেনেকুৱা, মই জংগ মংগ হৈ থাকিয়ে ভাল পাওঁ, বা মোৰ কোনো কাপোৰৰ তেনেকুৱা চখ নাই বাৰু, বা ফিট ফাট হৈ নাযাওঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। মই মনৰ কথাটো আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ।